Hello friends, welcome to my Study with BB. মোৰ ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে প্ৰথমে আপোনাক মই ধন্যবাদ জনাইছোঁ। হয়, মই গীতৰ কথাকেই ক'বলৈ ওলাইছোঁ। তাহানিৰ দিনৰ গীতসমূহ আমি আমাৰ শিশুসকলক এতিয়াও সোঁৱৰাই সকলো একেলগে বহি শিকাওঁ। আৰু সেই গীতসমূহৰ পৰিৱৰ্তে তাহানিৰ গীত মানে নিশ্চয় আপোনালোকে গম পাইছে, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পুলক বেনাৰ্জী, ভূপেন হাজৰিকা আৰু বহুতো আছে। সেই গীতসমূহ আমি আমাৰ শিশুসকলক শিকাই ষ্টেজত উঠাই গোৱাওঁ, নচুৱাওঁ। আৰু এতিয়াৰ গীতসমূহ আমি কি কৰোঁ, গীতটো ক্লিক কৰি আমি অকণমান শুনি বন্ধ কৰি থৈ দিওঁ, কাৰণ সেই গীতটো আমি শুনিব নোৱাৰোঁ। ঘৰৰ সকলো একেলগে বহিতো শুনিবই নোৱাৰোঁ, অকলেও শুনিব নোৱাৰোঁ। তেনেকুৱা ধৰণৰ গীত যেতিয়া এটা গীত এজন গায়কে গায়, সেই গীতটো প্ৰথম ওলাওঁতেই তেতিয়াই ধৰিব লাগে। আৰু সেই গীতটো ওলাই পিছত সেই গীতটো যদি কোনোবাই ছাপোৰ্ট কৰে, সেইজনক ধৰাৰ আগত গীতটো লিখাজনক প্ৰথম ধৰিব লাগে। হয়, এই কথাটোকে মই ক'বলৈ গৈছোঁ। আজি ডিম্পু বৰুৱাই যিটো গীতত তেওঁ সমৰ্থন কৰিছে, সেই গীতটোত তেওঁ সমৰ্থন কৰিব নালাগিছিল। কিয়নো তেওঁক আমি যি ধৰণে চিনি পাওঁ, এজন সভ্য আৰু এজন ভাল ব্যক্তি বুলি চিনি পাওঁ। সেই ব্যক্তিজনে যেতিয়া কিছুমান বেয়া শব্দৰ গীতত সোমাই পৰে, তেতিয়া আমি তেওঁৰ প্ৰতি অকণমান চিন্তা কৰিবলৈ বাধ্য হওঁ, নহয়নে বাৰু? কিন্তু এইখিনিতে এটা কথা হৈছে, সেই গীতটোত তেওঁ ভয়ভৰ দিয়াৰ, তেওঁক যি ধৰণে তেওঁক মানে জেলৰ কথা কোৱা হৈছে, কিন্তু সেই গীতটো যেতিয়া প্ৰথম প্ৰকাশ পাইছিল, তেতিয়াই আৰম্ভণিতেই ধৰিব লাগিছিল। তাতোতকৈ মই এটা কথা কওঁ, তাৰ আগতো বহুতো গীত বেয়া মই শুনিবলৈ পাইছোঁ আৰু আপোনালোকেও পাইছে। এটাতো একেবাৰে শুনিবই নোৱাৰি, নকওঁ মই, সেইখিনি আপোনালোকে পাইছে। তাৰোপৰি পাইছে বিহুৰ সময়ত, মৌ বিহু পাইছে। মৌ বিহুৰ বিষয়ে যেতিয়া ভাইৰেল হৈছিলে গোটেইখন, ইমান বেয়া শব্দৰে কিয় গীতসমূহ, কিয় নহয় আচলতে, এচাম মানুহ আছে তেনেকৈ তেওঁলোকৰ শব্দখিনি ইউজ কৰি গীত বনাই ভাল পায়। কিন্তু তেওঁলোকক সুবিধা কিয় দিছে? এটা গীত ওলোৱাৰ লগে লগে যদি ধৰে, তাৰ পিছৰ গীতখিনি উলিয়াবলৈ কোনো সাহস নকৰে। আমি পাৰিমনে? আমি ভয় কৰোঁ। মই যিকোনো গীত এটা গুণগুণাই দিওঁ, ইউটিউবত দিছোঁ, কিন্তু সেই গীতটো গাওঁতেও আমি কিমান সাৱধান হওঁ। সেই গীতটো যিজনে লিখিছিলে, যিজনে গাইছিলে, তেখেতক আমি শ্ৰদ্ধা কৰি গীতটো গাওঁ। এটা শব্দ যদি ভুলকৈ গাওঁ, এটা লিৰিক্স যদি ভুলকৈ গাওঁ, আৰু যদি তাত সুৰ সঞ্চাৰ বেকাবেকি হয়, মাতটো আমাৰ বেয়া হ'ব পাৰে, কিন্তু সেই গীতটো আমি কেতিয়াও সলনি কৰি গাব পৰা অধিকাৰ আমাৰ নাই, নহয়নে? ইমান সন্মান কৰোঁ আমি গীতক আৰু গীতিকাৰক আৰু সুৰাকাৰক। সেই সন্মান আজি কি হৈছে চাওক। এই গীতসমূহ এনেধৰণে চেঙেলীয়াকৈ মানে চেঙেলীয়া ল'ৰা ছোৱালীয়ে গাই চিঞৰি যেনেকৈ ফুৰে, তেনেধৰণৰ গীতসমূহ ছ'চিয়েল মিডিয়াত ভাইৰেল। উপায় কি? উপায় হৈছে, প্ৰথম আৰম্ভণিতে এটা গীত ওলাওঁতেই যদি সুন্দৰকৈ ধৰা হয়, কটকটীয়াকৈ ধৰা হয়, তেতিয়া এই গীতসমূহ কেতিয়াও ভাইৰেল হৈ নাপায়। কাৰণ আমাৰ উঠি অহা প্ৰজন্মই মোবাইলটো খুলিলেই গীত পাব, আৰু মোবাইল হাতত অকণমান সময় হ'লেও পৰিবই। ল'ৰা ছোৱালীৰ হাতত মোবাইল দিব নালাগে, ময়ো ভিডিঅ' দি আছোঁ, কেনেধৰণে তেওঁলোকক কি বুদ্ধিৰে তেওঁলোকৰ হাতৰ পৰা ভিডিঅ'সমূহ তেওঁলোকে নাপাবৰ কাৰণে, তেওঁলোকৰ হাতৰ পৰা মোবাইল আঁতৰাবৰ কাৰণে কি বুদ্ধি কৰিব লাগে, তাৰ বিষয়ে মই ভিডিঅ' দি আছোঁ। কিন্তু আমি ডাঙৰেও যদি মোবাইলটো লগাই সেই গানটো পটককৈ ডাঙৰকৈ মাতটো ওলাই গ'ল, কাষততো কোনোবা থাকিব, নকওঁ আৰু আপোনালোকে নিজেই ভাবে। ঠিক আছে, মই কথাখিনি এইটো কাৰণে কৈছোঁ যে ডিম্পু বৰুৱাই সেই গীতটোত ভৰ দিছে। তেওঁক দোষাৰোপ কৰাৰ আগত, সেই গীতটো ওলোৱাটো দিন হ'ল, তেতিয়াই সেই গীতটো উলিওৱা মানুহজনক বা তাৰ আগতেও বহুত বেয়া গীত পৰিৱেশন কৰিছে,
সেই গীতসমূহক যদি কটকটীয়াকৈ ধৰিলেহেঁতেন হয়তো আজি এই অৱস্থা নেপালেহিহেঁতেন। মই কাকো দোষাৰোপ কৰি কথা নকওঁ, আৰু এইখিনি মই এটা কাৰণেই কৈছোঁ, যিহেতু মই মোৰ কিছুমান ভিডিঅ' উঠি অহা প্ৰজন্মক দি আছোঁ, উঠি অহা প্ৰজন্ম ভাল হওক বুলি দিছোঁ, তেওঁলোকক সুপথে পৰিচালিত কৰক বুলি দিছোঁ ভিডিঅ'। চ' এইখিনি মই দিয়াৰ কি সাৰ্থক হয় যদি তাৰ মাজত এনেকুৱাবিলাকে সোমায়? গতিকে মানে উলুৰ লগত বগৰী পৰা, নহয়নে? এতিয়া সেইটোৱে হৈছেগৈ। আপোনালোকে চিন্তা কৰক, আপোনালোকে মোৰ এই কথাখিনি শুনি কি কমেণ্ট কৰে সেইটো আপোনালোকৰ কথা। মই এটাই বেয়া পাইছোঁ, মোৰ ফালৰ পৰা ক'বলৈ, এনেকুৱা ধৰণৰ গীত প্ৰচাৰ আৰু যাতে ভৱিষ্যতে নহওক। আপোনালোকে এই ভিডিঅ'টোৰ ওপৰত, এই গীতসমূহৰ ওপৰত নিজস্ব চিন্তাধাৰা যিখিনি পাইছে সেইখিনি লৈ আপোনালোকে এটা হ'লেও শব্দ তলত লিখিব। কাৰণ আমি যদি সমাজখনত এনেধৰণে সকলো একগোট হৈ কিছুমান আলোচনা কৰি মেছেজ নিদিওঁ, তেতিয়া কিন্তু সমাজ আৰু অধঃপতনে যাব। শুনিছে নহয় কেনেকুৱা ধৰণৰ বেড নিউজ কিছুমান এতিয়া নৱপ্ৰজন্ম, মই সকলোকে কোৱা নাই দেই, মই আকৌ কৈছোঁ, মই সকলোকে নাই কোৱা, কিন্তু ক'বলৈ বাধ্য হৈছোঁ। গীতসমূহ মই বহুদিনৰ পৰা শুনি আছোঁ, বেয়া বেয়া পাইছোঁ, পোৱা নাই। কিন্তু এতিয়া যিহেতু ডিম্পু বৰুৱাক ধৰি পেলাই যেতিয়া কথাষাৰ কোৱা হৈছে, গতিকে মই ক'বলৈ বাধ্য হৈছোঁ, মই ডিম্পু বৰুৱা বুলি কথাষাৰ কোৱা নাই, কিন্তু গীতসমূহ কিয় এনেকৈ উলিয়াব লাগে। এটা গীত ইমানেই বেয়া মই শুনিলোঁ আজি প্ৰায় 3 সপ্তাহমানৰ আগত, আৰু আপোনালোকেও পাইছে, মই সেইবিলাক নাম নলওঁ। গতিকে এটা কথাই, আমাৰ সমাজখন সভ্য আৰু এখন ভাল সমাজ হৈ আগবাঢ়ি যাবলৈ হ'লে সকলো একগোট হ'ব লাগিব আৰু সকলোৱে মাত মাতিব লাগিব। অনুৰোধ কৰিছোঁ আপোনালোকে যাতে এই বিষয়ে আলোচনা কৰি আপোনালোকেও মোৰ ভিডিঅ'টোৰ তলত এটা হ'লেও শব্দ লিখে। যদি মই কিবা ভুল কৈছোঁ সেইটোও লিখিব, আৰু কি কৈছোঁ আপোনালোকে বিচাৰ কৰিব। সেইকাৰণে মই প্ৰথমে কৈছোঁ যে কথাখিনি আপোনালোকে শেষলৈকে শুনিব, শুনিহে আপোনালোকে তলত এটা শব্দ লিখিব। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।